নমস্কাৰ মই অনিতা আপোনালোকক পুনৰবাৰ মোৰ ANI7লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো একেবাৰে বিশেষ কাৰণ কিয়নো আমি সকলোৱে দেখি আছো কি পৰিস্থিতিৰ মুখামুখি হ'ব লগা হৈছে আমি সকলো অসমবাসী ৰাইজ আৰু এইখিনিতে আমি বহুত দুখিত হৈছো যিসকলৰ অৱস্থা আজি একেবাৰে সংকটজনক অৱস্থাত আছে তেওঁলোকৰ আসলতে আমি দেখি সকলোৱে ভাষা নাই আসলতে কি বুলি কম ভাবিয়ে পোৱা নাই ভিডিঅ'টো আজি বনাব ওলাইছো কাৰণ কিয়নো ইমান এটা বেয়া দিন আহিব বুলি আমি কেতিয়াও ভবা নাছিলো এতিয়া যেটো অৱস্থাত আমাৰ অসমখনৰ পৰিস্থিতি হৈছে এইখিনি সময়ত আমি কাক দুখিম বা কাক জগৰীয়া কৰিম কোনোফালে ভাবিয়ে নোপোৱা নিচিনা হৈছে কিয়নো আৰু ক'ব লাগিব যেটো অৱস্থাত আমাৰ ৰাইজৰ পৰিস্থিতি হৈ আছে চৰকাৰে যিখিনি কৰি আছে যথেষ্টখিনি কৰি আছে এই সিগতে কিন্তু আমি আকৌ অনুৰোধ কৰিছো যিমান পাৰি চৰকাৰে আৰু কৰক প্ৰশাসনলৈ অনুৰোধ যিসকল আসলে বানত একেবাৰে ক্ষতিগ্ৰস্ত হৈছে সেই সকলৰ ওচৰলৈ যাওক আপোনালোকে আৰু যিমানখিনি পাৰে আসলতে সহায়ৰ আগবাঢ়ক কাৰণ কিয়নো আমি সকলোৱে যদি এতিয়া একগোট হৈ পেলাই আমি সহায়ৰ আগবঢ়াও মই ভাবো কিছু হলেও সেই যিসকল আসলতে কি বুলি কম ভাষা নাই আমি দেখিয়ে আছো অসহনীয় দৃশ্য যিবোৰ দেখিব পাৰিছো এখন ঘৰত কেনেকুৱা পৰিস্থিতি হৈছে কিন্তু যিয়ে নহওক প্ৰকৃতিকো কোনেও ধৰি ৰাখিব নোৱাৰে প্ৰকৃতিকো আসলতে শান্ত কৰক হওক শান্ত কাৰণ ইমানখিনি কৰিছে যথেষ্টখিনি হৈ গৈছে আমি সকলোৱে আসলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাও কাৰণ কিয়নো এইখিনি মুহূৰ্তত প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাৰ হাতত এতিয়া একেবাৰে একোৱেই নাই আমি সকলোৱে আসলতে প্ৰাৰ্থনা কৰা উচিত আৰু এতিয়া এইখিনি সময়ত আলোচনা সমালোচনা কৰি আসলতে এনেকৈ সময় নষ্ট কৰিব লাগে বুলি মই নাভাবো আমি সকলোৱে একগোট হৈ সহায়ৰ আগ আসলতে বঢ়াব লাগে বুলি মই ভাবো গতিকে কি কম আৰু বৰ দুখিত হৈছো বহুত দুখ লাগিছে এনেকুৱা পৰিবেশ পৰিস্থিতি জীৱনত কেতিয়াও কাহানিও দেখা নাছিলো আৰু সকলোৰে আসলতে আমি দেখি আহিছো যে বানগ্ৰস্তত এখন ঘৰত 4জনকৈ পৰিয়াল উটি গৈছে ইয়াতকে আৰু দুখজনক ঘটনা কৰবাত হ'ব পাৰে নে বা শুনিবলৈ কেতিয়াবা পাম বুলি ভবা নাছিলো কেনেকৈ কৈছে আসলে ভিডিঅ'টো মই গম পোৱা নাই কিন্তু বহুত বেয়া লাগিছে কাৰণ যেতিয়াই চাওঁ মোবাইলটো তেতিয়াই কিবা নহয় কিবা এটা পাই আছো গতিকে কি বুলি কম নাজানো মোৰ ক'ৰবাত ভুল হৈছে নেকি ভাষা নাই আসলতে বিচাৰি পাবলৈ মই এটাই অনুৰোধ কৰিছো সকলো ৰাইজ আহক ওলাই যিসকল আসলে বানগ্ৰস্তত ক্ষতিগ্ৰস্ত হৈ আছে তেওঁলোকৰ ওচৰলৈ আমি সকলোৱে একগোট হৈ আগবাঢ়ো আৰু এইখিনিতে আমি সকলোৱে প্ৰাৰ্থনাও কৰোঁ ইমানো যে প্ৰকৃতি আসলতে শান্ত হওক ইয়াতকৈ আৰু বেছি আৰু নালাগে আৰু চৰকাৰলৈ আকৌ পুনৰবাৰ অনুৰোধ জনাইছোঁ কাৰণ কিয়নো চৰকাৰৰ হাতত যথেষ্ট আমি ভাবোঁ কৰিবলগীয়া আছে গতিকে এইখিনি সময়ত চৰকাৰেও যিমান পাৰে কৰি আছে কিন্তু সেইখিনি যিমান পাৰে আৰু কৰক সকলোলৈকে আসলতে মই এতিয়া বহুত কি বুলি কয় মই প্ৰাৰ্থনা জনাইছো যিসকল আসলে ক্ষতিগ্ৰস্ত হৈছে সকলো কুশলে থাকক যেটো হৈছে আৰু আমি মানুহ সজাগ হ'ব লাগিব চৰকাৰেও সজাগ হ'ব লাগিব এতিয়া প্ৰকৃতিক কোনেনো ধৰি ৰাখিব পাৰিব নহয় জানো গতিকে প্ৰকৃতিকো আসলতে আমি প্ৰাৰ্থনা জনাও আহক আমি সকলোৱে একগোট হৈ ইমানতে শান্ত হৈ ইমানতে সমাপ্ত হওক আসলে কোৱাৰ ভাষা কতো মোৰ বিচাৰি নাই পোৱা গতিকে ইমানে কৈছো সকলো ভালে থাকক ইমানতে সমাপ্ত হওক আৰু এইটোৱে প্ৰাৰ্থনা জনাইছো গতিকে আৰু বেছি দীঘলীয়া কৰিবলৈ মন নাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো দে